যি অসমৰ মুখ্যমন্ত্ৰীৰ চামচাগিৰি কৰিব পাৰিব তেওঁ মন্ত্ৰিত্ব লাভ কৰিব। কিন্তু বিজেপিৰ পুৰণা যিবিলাক নেতা আছিলে সকলোকে বঞ্চিত কৰা হৈছে। নমস্কাৰ, আজি পুনৰ এটা বিশ্লেষণমূলক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাৰণ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই লখিমপুৰত এখন সংবাদমেল দিছিলে আৰু সেই সংবাদমেলত অসম গণ পৰিষদে যে অসমৰ যি মৌলিক সমস্যা এই সমস্যাসমূহ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শক্তিশালী উপস্থাপন কৰিব পৰা নাই এই কথাখিনি তেখেতে উল্লেখ কৰিছে। আৰু লগতে বিজেপি 2014 চনত বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাঘেৰিটাই কেন্দ্ৰীয় মন্ত্ৰী পোৱাক লৈ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়কগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু বহু পুৰণা যিসকল যি সময়ত বিজেপিয়ে পুলিচৰ মাৰ খাইছিল, যি সময়ত বিজেপি কৰি থকা পুৰণা নাম থকা বিজেপি বুলি ক'লে আমি যাক জানো সেইসকলে মন্ত্ৰিত্ব নোপোৱাক লৈ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি অখিল গগৈ ডাঙৰীয়াই পবিত্ৰ মাঘেৰিটাই মন্ত্ৰিত্ব পোৱাক লৈ কি প্ৰতিক্ৰিয়া দিছে আৰু পুৰণা বিজেপিসকলক যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৱজ্ঞা কৰিছে এই সন্দৰ্ভত তেখেতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু অসম গণ পৰিষদে যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ বিশেষ ৰাজ্য মৰ্যাদা কৰ্তনক লৈ এষাৰো যে মাত মাতিব পৰা নাই, ইয়াক লৈ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কটাক্ষ কৰিছে। আৰু অন্ধ্ৰপ্ৰদেশত পূৰ্বতে বিশেষ ৰাজ্য মৰ্যাদা আছিল, বিজেপি চৰকাৰে কাটি দিছিল, পুনৰ অন্ধ্ৰপ্ৰদেশে এতিয়া বিশেষ ৰাজ্য মৰ্যাদা বিচাৰিছে। গতিকে এই কথাখিনি নতুনকৈ এতিয়া ভাবিবলগীয়া হৈছে। বিহাৰে বিশেষ ৰাজ্য মৰ্যাদা বিচাৰিছে, অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰক এতিয়া কেন্দ্ৰীয় চৰকাৰে নতুনকৈ বিশেষ ৰাজ্য মৰ্যাদা দিবৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে। কিন্তু সেই সময়তে অসমৰ যিসকল সাংসদ, বিশেষকৈ সৰ্বানন্দ সোণোৱাল অসম গণ পৰিষদে এই ক্ষেত্ৰত কিন্তু অসমে যে বিশেষ ৰাজ্য মৰ্যাদা ঘূৰাই আনিব পাৰিব বা অসমকো বিশেষ ৰাজ্য মৰ্যাদা লাগে এই সন্দৰ্ভত এষাৰো মাত মাতিব পৰা নাই। গতিকে সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু অখিল গগৈ ডাঙৰীয়াই এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া দিছে। আমি অখিল গগৈ ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া আপোনালোকক দেখাম। কিন্তু অসম গণ পৰিষদে কিয় আঞ্চলিকতাবাদ, অসমীয়াত্ব এই কথাবোৰ কৈ অসম আন্দোলনৰ কথা কৈ তেজৰ চালিকাৰে তেখেতলোকৰ দলটো গঢ়া বুলি কয়, এই কথাবোৰ কৈ আঞ্চলিকতাবাদৰ কথা কৈ আজি বিজেপি নেগুত ধৰি এজন সাংসদ জিকাই নিলে হয়। কিন্তু আজি অসমৰ সমস্যাক লৈ অসম গণ পৰিষদ কিমান সক্ৰিয় আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ বানপানী সমস্যা, অসমৰ বিশেষ ৰাজ্য মৰ্যাদা সমস্যা, অসমৰ সম্পদৰ অধিকাৰৰ কথাবোৰ তেখেতলোকে ক'ব পাৰিছেনে? গতিকে অসমৰ ৰাইজে এক শক্তিশালী আপোচবিহীন আঞ্চলিক দলৰ পোষকতা কৰে, অসমত আঞ্চলিকতাবাদ শক্তিশালী হোৱাটো বিচাৰে। নতুন আঞ্চলিক শক্তিহে অসমৰ প্ৰকৃত পৰিৱৰ্তন আনিব পাৰিব এই কথা এতিয়া অসমৰ বহুসংখ্যক ৰাইজে বিশ্বাস কৰে। আৰু অখিল গগৈ ডাঙৰীয়াই অসম গণ পৰিষদ আৰু সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পবিত্ৰ মাঘেৰিটাই মন্ত্ৰিত্ব পোৱাক লৈ কি বক্তব্য দিছে আপোনালোকক শুনাম। কিন্তু আপোনালোকে আমাক আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্টত আহি দিয়ক যে অসমক বিশেষ ৰাজ্য মৰ্যাদা প্ৰয়োজন আছে নে নাই, অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে নে নালাগে, অসমত অসম গণ পৰিষদৰ দৰে ৰাজনৈতিক দলটোৰ প্ৰয়োজন আছে নে নাই, অসম গণ পৰিষদে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ সমস্যাসমূহ উপস্থাপন কৰিব পাৰিছে নে পৰা নাই, এই সন্দৰ্ভত আপোনালোকে আমাক কমেণ্টৰ জৰিয়তে জনাওক। লগতে আপোচবিহীন শক্তিশালী আঞ্চলিকতাবাদ প্ৰয়োজন আছে নাই, যদি আছে অসমত নতুনকৈ আঞ্চলিকতাবাদ শক্তিশালী কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, এইখিনি আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাওক। যে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদা দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ফাইল আৰম্ভ কৰি দিলে, সেই সময়ত
অসম গণ পৰিষদে এটাও শব্দ ক'ব পৰা নাই, সৰ্বানন্দ সোণোৱালেও এটাও শব্দ ক'ব পৰা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত বিৰাট দব্দ পাই থাকে, অসমত বিৰাট হিৰগিৰি কৰি থাকে, কিন্তু দিল্লীৰ ওচৰত এটা শব্দ ক'বলৈ সাহস কৰা নাই যে আমাকো একেটা সময়তে বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়ক। যে যি সময়ত বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল'বলৈ আগবাঢ়ি গৈছে, অন্ধ্ৰপ্ৰদেশৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ কাৰণে আগতে আছিলে, কাটি দিছিলে, আকৌ ঘূৰাই দিবৰ কাৰণে প্ৰচেছ আৰম্ভ হৈছে। সেই সময়ত অসমকো বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিব লাগিব। আৰু এইটো যদি হিমন্ত বিশ্ব শৰ্মাই দিল্লীত ক'বলৈ সাহস নকৰে, সৰ্বানন্দ সোণোৱালে যদি ক'বলৈ সাহস নকৰে, অতুল বৰাই যদি ক'বলৈ সাহস নকৰে, প্ৰমোদ বড়োৱে যদি ক'বলৈ সাহস নকৰে, আমি অসমৰ ৰাইজে সেই কথা আকৌ ক'বই লাগিব। ভাৰত চৰকাৰে তোলা কেন্দ্ৰীয় কৰৰ 65% 13খন ৰাজ্যৰ বিশেষ ৰাজ্যৰ মাজত ভাগ হয়, আৰু 35% ধনহে ধনী ৰাজ্যবিলাকৰ মাজত ভাগ হয়। সেইকাৰণে অসমৰ অৰ্থনৈতিক পৰিস্থিতিটো বৰ্তমানতকৈ তুলনামূলকভাৱে ভাল আছিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেক মাহতে যে ধাৰ ল'বলগীয়া হৈছে, কিয়? কাৰণ চেণ্ট্ৰেল টেক্সৰ সেই যে 65% অসমলৈ ঘূৰি আহিছিলে, সেই বস্তুটো এতিয়া বন্ধ কৰিব। কেন্দ্ৰীয় যিবিলাক আঁচনি, এনৰেগা, PMGSY, যিমানবিলাক কেন্দ্ৰীয় আঁচনি আছিলে, সেইবিলাকৰ 100% ধন কেন্দ্ৰীয় চৰকাৰে বহন কৰিছিলে স্পেচিয়েল কেটেগৰী হিচাপে। সাধাৰণ ৰাজ্যবিলাকত 50-50%। এতিয়া অসমৰ ক্ষেত্ৰত স্পেচিয়েল কেটেগৰী কাটি দিয়াৰ পাছত বেছিভাগ স্কিমে 100% যিটো দিছিলে সেইটো বন্ধ হৈ গ'ল। কোনোবা স্কিমত 80:20, অসমে 20% দিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰে 20% দিব লাগে। য'ত হিমন্ত বিশ্ব শৰ্মাই অসমৰ কৰ্মচাৰীক দৰমহা দিবৰ কাৰণে ধন নাই, সদায় লোন ল'ব লাগে, পেঞ্চন দিবৰ কাৰণে ধন নাই, সদায় লোন ল'ব লাগে, অৰুণোদয় দিবৰ কাৰণে ধন নাই, সদায় লোন ল'ব লাগে। তাত আৰু ক'ত কেন্দ্ৰীয় আঁচনি, কেন্দ্ৰীয় পৃষ্ঠপোষক আঁচনিৰ কাৰণে 20% ধন দিব পাৰিব? গতিকে অসমৰ অৰ্থনৈতিক অৱস্থা আজি এনেকুৱাকৈ ডুবি গৈছে। আমি দেখিবলৈ পাইছোঁ যে এইটো বৰ ডাঙৰ ঘটনা যে বিজেপিৰ ভিতৰতো এতিয়া চামচাগিৰি কৰা মানুহবিলাকৰহে কেৱল উন্নতি আছে। যি নৰেন্দ্ৰ মোদী বা অমিত শ্বাহৰ চামচাগিৰি কৰিব পাৰিব, তেওঁৰ মুখ্যমন্ত্ৰী হ'ব পাৰিব। যি অসমৰ মুখ্যমন্ত্ৰীৰ চামচাগিৰি কৰিব পাৰিব, তেওঁ মন্ত্ৰিত্ব লাভ কৰিব। যে যেতিয়া বিজেপি চৰকাৰ গঠন হ'ল, যেতিয়া বিজেপিৰ পক্ষত মানুহৰ ঢৌ আহিলে, তেতিয়া জইন কৰা মানুহবিলাকক এতিয়া ৰাজ্যিক মন্ত্ৰীৰ পদবী দিয়া হৈছে। কিন্তু বিজেপিৰ পুৰণা যিবিলাক নেতা আছিলে সকলোকে বঞ্চিত কৰা হৈছে। আপোনালোকে নিজেই জানে যে আপোনালোকৰ একেবাৰে কাষত থকা ৰঞ্জিত দত্ত ডাঙৰীয়া বিজেপিৰ ৰাজ্যিক সভাপতি আছিলে, আৰু অসম বিজেপিৰ এজন অত্যন্ত ছিনিয়ৰ মোষ্ট লিডাৰ। তেওঁক কোনো গুৰুত্ব প্ৰদান কৰা নহ'ল, কাৰণ তেওঁ চামচাগিৰি কৰিব পৰা নাই। তেওঁক কেৱল MP হিচাপে খেদাই দিয়া হৈছে, যাতে হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ মানুহ এজনক তাতে MLA জিকাই তেওঁক মন্ত্ৰী দিব পৰা যায়, দাদা ব্ৰিগেডৰ মানুহক। কামাখ্যা প্ৰসাদ তেওঁ এজন অত্যন্ত পুৰণি বিজেপি, তেওঁকো কোনো ধৰণৰ পদবী দিয়া হোৱা নাই। দেখা গৈছে যে বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া কিমান পুৰণা বিজেপি। আমি বিজেপি বুলি ক'লে কাক কাক চিনি পাওঁ? তাৰ ভিতৰত যিকেইজনক চিনি পাইছিলোঁ প্ৰথমতে, মানে মাৰ খোৱা অৱস্থাত বিজেপি, দুখীয়া অৱস্থাত বিজেপি, যিকেইজন মানুহক চিনি পাইছিলোঁ তাৰ ভিতৰত এজন আছিলে দিলীপ শইকীয়া ডাঙৰীয়া।